হঠাৎ মানুহজন পুৰা চেঞ্চলেছ হৈ গ'ল। চেঞ্চলেছ হৈ পিছত মানে সাপৰ নিচিনা মানে চাউণ্ড অলপ হৈ পৰিলে। তাৰপিছত আমিতো নাজানো তাই কি মানে কি প্ৰব্লেম। তাৰপিছত মানুহ গোটেইখিনি আমাৰ বাছটো ৰখাবলৈ ক'লোঁ, গোটেইখিনি তাৰ বগলত গ'লোঁ, হাত চাত ভৰি চৰি দাঙিলোঁ, চালোঁ তাই মানে তাৰ দাঁতটো লাগি গৈছে, তাই মুখতে মাত নামত চিষ্টেম হৈ গৈছে। তাৰপিছত আৰু কোনোবা ডাঙৰ দাদা দুটামান মানে ক'লে যে তাই প্ৰেছাৰ ষ্ট্ৰ'ক হৈ গৈছে। তাৰপিছত এই মানে এইটো ডিষ্টেঞ্চত ইয়ালৈকেতো কোনো মানে হস্পিটেল নাই, মানে কোনো প্ৰাইমেৰী ট্ৰিটমেণ্টৰ কোনো জেগা নাই। সেইকাৰণে ইয়াত লৈ আহিলোঁ। ইয়াত লৈ অহাৰ পিছত মানে 4-5জনমান দাঙি হস্পিটেলত লৈ গ'লোঁ। হোৱাৰ পিছত ডক্টৰে ক'লে নাই, মানে তাই নাই। মই এখেতৰ লগত কাম কৰোঁ আজি। আপোনাৰ এনে ঘৰ মই দুধনৈত ভাড়া থাকোঁ। দুধনৈ? মই আজি আৰু মোৰ ষ্টাফ একেলগে। ষ্টাফ আছিলে, কি নাম আছিলে? ৰন্টুমণি কাকতি। ৰন্টুমণি কাকতি। ঘৰ ক'ত আছিলে? হাজো। হাজো। মানে গাড়ীত আহি থাকোঁতে পাছতে হৈছে বোলে, ময়ো আহি পেলাই বেলেগৰ মুখৰ পৰাই গম পালোঁ।